বানপানী মানে এজনী ক্ষীৰতী গায়। এতিয়া বানপানী গৰাখহনীয়াৰ সমস্যা মাথাউৰি এইবোৰ তেওঁলোকৰ কাৰণে ক্ষীৰতী গায়। এই মানুহৰ চকু পানীয়ে তেওঁলোকৰ বুকুত খুন্দা মৰা নাই। এই দুৰ্গত মানুহৰ চকু পানীয়ে তেওঁলোকক কেতিয়াও বুকুত খুন্দা মৰা নাই, কেতিয়াও আক্ৰান্ত কৰা নাই। বানপানী হোৱাৰ সময়ত বা তাৰ আগে আগে জিঅ' বেগৰ ব্যৱস্থা কৰে চৰকাৰে। যেতিয়া খৰালি থাকে, শুকান হৈ থাকে, তেতিয়া কোনো ধৰণৰ পদক্ষেপ হাতত নোলোৱাৰ কাৰণ কি? খৰালিত নদ নদী শুকান থাকে যদিও সেই সময়ত কামবোৰ কৰিবলৈ সহজ হয়। গতিকে বানপানী নিয়ন্ত্ৰণৰ কাৰণে খৰালিত ইয়াৰ কাম আৰম্ভ কৰিব লাগে। বিপৰীতে কিন্তু এই কাম বাৰিষাহে হাতত লোৱা দেখা যায়। এই মন্তব্য অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ। তেওঁ কয় যে পৰিকল্পিত বিজ্ঞানসন্মতভাৱে আধুনিক পদ্ধতিৰে মথাউৰি নিৰ্মাণ কৰাটো দৰকাৰ। বহুদিনৰ আগতে যিসমূহ মথাউৰি নিৰ্মাণ কৰিছিল তাৰ আয়ুসকাল গুচি গৈছে। সেই মথাউৰিসমূহ পুনৰ জীৱিত বা নিৰ্মাণ কাম চৰকাৰে নকৰে, কাৰণ ইয়াৰ লগত জড়িত হৈ থাকে কমিছনৰ কথা। বানপানী হোৱাৰ সময়ত বিভাগীয় বৰমূৰীয়াসকলে প্ৰয়োজনীয় কাম নকৰি কেইটামান জিঅ' বেগ পেলায় আৰু তাৰ পৰা প্ৰয়োজনতকৈ কম জিঅ' বেগ ব্যৱহাৰ কৰে আৰু বেগৰ সংখ্যা বেছিকৈ দেখুৱাই ইয়াৰ পৰা বুজাবুজিৰে টকা পইচা লৈ ঠিকাদাৰসকলৰ বৃহৎ মুনাফা হয়। অসমত বানপানী গৰাখহনীয়া আৰু মথাউৰিত সমস্যা হৈছে চৰকাৰৰ কাৰণে। বিভাগীয় মন্ত্ৰীয়ে তেওঁলোকৰ কাৰণে ক্ষীৰতী গাইলৈ ৰূপান্তৰিত হয় বুলি মন্তব্য প্ৰকাশ সভাপতি লুৰিণজ্যোতি গগৈ। অতি আচৰিত কথা, বানপানী হোৱাৰ সময়ত তাৰ আগে আগে জিঅ' বেগৰ ব্যৱস্থা কৰে। ঠিক বানপানী হোৱাৰ আগে অত দিনে যেতিয়া খৰালি হৈ থাকে, শুকান সময়, বানপানী নিয়ন্ত্ৰণ কৰিবৰ কাৰণে যিটো পৰিকল্পিত বিজ্ঞানসন্মত আধুনিক মাথাউৰি যিটো দৰকাৰ, সেই মাথাউৰি নিৰ্মাণ কৰিবৰ কাৰণে বা বহু দিনৰ আগত যিসমূহ মাথাউৰি নিৰ্মাণ হৈছিল যাৰ আয়ুসকাল টুকি গৈছে, সেইবোৰ পুনৰ নিৰ্মাণৰ ব্যৱস্থা চৰকাৰে নকৰে। কাৰণ মূল কথাটো ইয়াৰ লগত জড়িত হৈ থকা কমিছনৰ কথাটো। যেতিয়া বানপানী আহে, বানপানী অহাৰ সময় হয়, তেতিয়া তেওঁলোকৰ প্ৰয়োজনীয় যিটো কাম নকৰি জিঅ' বেগ পেলাই তাৰ পৰা বিভিন্ন ধৰণৰ কম জিঅ' বেগ পেলাই বহু জিঅ' বেগৰ তেওঁলোকে সংখ্যা দেখুৱাই ইয়াৰ পৰা কম টকা পইচা লয়, ঠিকাদাৰসকলে লাভ হয়। এতিয়া বানপানী গৰাখহনীয়াৰ সমস্যা মাথাউৰি এইবোৰ তেওঁলোকৰ কাৰণে ক্ষীৰতী গায়, চৰকাৰৰ কাৰণে, বিভাগীয় মন্ত্ৰীৰ কাৰণে। এই দুৰ্গত মানুহৰ চকু পানীয়ে তেওঁলোকক কেতিয়াও বুকুত খুন্দা মৰা নাই, কেতিয়াও আক্ৰান্ত কৰা নাই। গতিকে আমি দিল্লীকো আহ্বান জনাইছিলো যে বান গৰাখহনীয়া সমস্যা অসমৰ কাৰণে ভয়াৱহ সমস্যা। আমাৰ মানুহৰ অসমৰ যিটো অৰ্থনীতিৰ ভেটি এইটো ভাঙি কুঙা কৰিছে। আমাৰ মানুহ আটাইতকৈ বেছি আক্ৰান্ত হৈছে। ভাৰতবৰ্ষৰ সকলো ৰাজ্য যদি একেলগে যোগো কৰে, অকল অসমত বানপানীত ক্ষতিগ্ৰস্ত হোৱা মানুহৰ সংখ্যা বেছি, জীৱন হেৰুওৱা মানুহৰ সংখ্যা বেছি, গৰাখহনীয়া যিমান মাটি নদীৰ বুকুত যাহ যায় সেইটো সংখ্যা সমগ্ৰ ভাৰতবৰ্ষৰ সকলো ৰাজ্য যোগ লগালেও বেছি। গতিকে বান গৰাখহনীয়া সমস্যা ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে। এতিয়া যিসকল সাংসদ ইয়াৰ পৰা গৈছে, ৰাজ্যসভাৰ সাংসদ, লোকসভাৰ সাংসদ, এতিয়া ছেছন চলিব, তেওঁলোকক কৈছো যে বান গৰাখহনীয়া অসমৰ সমস্যা ৰাষ্ট্ৰীয় সমস্যা বুলি ঘোষণা কৰি বিশেষ পেকেজ দি আধুনিক পৃথিৱীৰ উন্নত যিটো বিজ্ঞান প্ৰযুক্তি, যিটো প্ৰযুক্তিগত প্ৰযুক্তি প্ৰয়োগ কৰি যাতে এইটো সমস্যা স্থায়ী সমাধান হয়। ব্ৰহ্মপুত্ৰ বানপানী গৰাখহনীয়া অসমৰ মানুহৰ, অসমীয়া মানুহৰ চকুলো যাতে হৈ নাথাকে, নদীৰ পানী যাতে আমাৰ কাৰণে সম্পদ হয়, তাৰ কাৰণে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰে। ডিব্ৰুগড়ৰ পৰা আতিকুৰ ৰহমানৰ ৰিপৰ্ট, এনি ভাৰত 24। এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে? অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ, লাভ ইউ। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকাগৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ?
মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাই খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব